বাংলাদেশৰ হিন্দু নিৰ্যাতনৰ মানে যিবিলাক কথা ইয়াত অপপ্ৰচাৰ হৈ আছে তাৰ 95% মিছা 5% সঁচা অলপ আমি এইবিলাক লৈ আমি বহুত ইণ্টাৰনেশ্যনেল নিউজবিলাক এইবিলাক আমি চাই আছোঁ আৰু এইবিলাক পৰ্যবেক্ষণ কৰি আছোঁ বাংলাদেশত যিজন ব্যক্তি চিন্ময় কৃষ্ণ দাসক গ্ৰেপ্তাৰ কৰাৰ লগে লগে সমগ্ৰ ভাৰতত তোলপাৰ লগাই দিয়া হ'ল যে বাংলাদেশত হিন্দু নিৰ্যাতন হৈ আছে কৈছে ইস্কনৰ বিৰুদ্ধে অভিযান চলাইছে কিন্তু বাংলাদেশৰ ইস্কন মন্দিৰে আকৌ কৈছে যে আমি চিন্ময় কৃষ্ণ দাসৰ বিভিন্ন অপৰাধত জড়িত যে তেওঁক আমি 6 মাহ পূৰ্বে আমাৰ ইস্কনৰ পৰা আউট কৰি দিছোঁ তেওঁ আমাৰ ইস্কনৰ লগত জড়িতই নহয় কিন্তু ভাৰতত প্ৰচাৰ হৈ আছে যে ইস্কনৰ বিৰুদ্ধে অভিযান চলাই আছে গতিকে সঁচা কথাবিলাকত অলপ ইয়াত বিকৃত কৰি প্ৰচাৰ কৰা হৈ আছে কিন্তু এটা কথা যে বাংলাদেশত আমি দেখিছোঁ যে 5 আগষ্ট তাৰিখে শেখ হাছিনা চৰকাৰৰ পতনৰ পিছত তাত মানে যেতিয়া অৰাজক পৰিস্থিতিৰ সৃষ্টি হৈছিল তেতিয়া কিন্তু বাংলাদেশত মাদ্ৰাছাৰ ছাত্ৰ আৰু শিক্ষক লাখ লাখ ছাত্ৰ শিক্ষকে হিন্দু বসতিবিলাকত তেওঁলোকে 1 মাহলৈকে দিনে ৰাতিয়ে পহৰা দিছে ঘৰে ঘৰে গৈ কৈছে আপোনালোক নিশ্চিন্ত থাকক আমি মাদ্ৰাছাৰ ছাত্ৰ শিক্ষকসকল আপোনালোকৰ লগত আছোঁ আৰু মন্দিৰবিলাকত তেওঁলোকে পহৰা দিছিল এই কামটোক আমি কিন্তু ধন্যবাদ জনাইছোঁ মাদ্ৰাছাৰ ছাত্ৰসকল এইটো এটা জামাতিয়ে বাৰে বাৰে হুংকাৰ দি আছে যে তেওঁলোকে অসম দখল কৰিব ত্ৰিপুৰা লাগে বিহাৰ লাগে শুনক এইবিলাক মানে অলপ পাগলৰ প্ৰলাপৰ নিচিনা মানে তেওঁলোকে ভাৰতবৰ্ষৰ যিটো ক্ষমতা ভাৰতৰ যিটো অৱস্থান ইয়াৰ তুলনাত বাংলাদেশ এটা শিশুৰ সমানো নহয় তেওঁলোকে কোন মানুহে ক'ব অসম দখল কৰিব ত্ৰিপুৰা দখল কৰিব এইবিলাক মানে বিশ্বাসযোগ্য কথা নহয় এই ভাৰতৰ লগত টক্কৰ লোৱাৰ কিঞ্চিত পৰিমাণৰ শক্তি সামৰ্থ্য বাংলাদেশৰ আছে নেকি কোনো বুজি গতিকে এইবিলাক মানে এই পাগলৰ কথাবিলাক আমাৰ মতে মন কাণ দিব নালাগে কাৰণ তাত চৰকাৰে যদি কিবা কয় দায়িত্বশীল তেতিয়া কিন্তু ভাৰতে এইটো মানে ভাবিবলগীয়া কথা এইবিলাক আজে বাজে মানুহৰ কথা মোৰ মতে নুশুনাটো ভাল